ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ জানুৱাৰীৰ পৰা বিশেষকৈ কেইটামান ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব এই ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে আপোনালোকে গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ৰাশিকেইটা বিভিন্ন ক্ষেত্ৰত কপাল ফুৰিব বুলি কৈছে অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব ধন লাভ কৰিব কেৰিয়াৰৰ সফলতা চাকৰিত সফলতা বুলি কৈছে বৈবাহিক জীৱনত যদি কিবা এটা সমস্যা আছে সেইখিনিও সমাধান হ'ব প্ৰেমত মধ্যমীয়া বিশেষকৈ এই বছৰটো আৰম্ভণিৰ সময়খিনিত এইকেইটা বিশেষকৈ ৰাশিৰ অত্যন্ত শুভ হ'বলৈ গৈছে এই ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 2026 চনটো আৰম্ভ হ'বলৈ ওলাইছে যিহেতু এই বছৰৰ প্ৰথম মাহ অৰ্থাৎ জানুৱাৰী মাহটো কিছুমান ৰাশিৰ বাবে অতি শুভ বুলি গণ্য কৰা হৈছে জ্যোতিষৰ হিচাপ অনুসৰি শুক্ৰ সূৰ্য মংগল বুধ আদি কেইবাটাও প্ৰধান গ্ৰহৰ বছৰৰ প্ৰথম মাহতে ৰাশি সলনি কৰিব কিছুমান গ্ৰহে নিজৰ নক্ষত্ৰমণ্ডল সলনি কৰিব ফলস্বৰূপে কেইটামান ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বৃহস্পতি বিশেষকৈ এক শুভ সংযোগে বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনত সুখ সমৃদ্ধি সফলতাৰ নতুন সুযোগৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে বিশেষকৈ এই সময়খিনিত 2026 চনৰ জানুৱাৰী মাহত এইকেইটা ৰাশি যথেষ্ট আৰ্থিক লাভৰ সন্মুখীন হ'ব প্ৰথম ৰাশিটো হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ জানুৱাৰী মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে এই মাহটোত বিশেষকৈ আপোনালোকে লাভ দেখিব খৰচো হ'ব বুলি কৈছে কিন্তু কষ্টও হ'ব এই মাহটোত মীন ৰাশি জাতক জাতিকাসকলৰ কিন্তু বিতৰ্কিত পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ কৈছে মাহৰ শেষত আৰ্থিক লাভৰ সম্ভাৱনা আছে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সময়ত এই মাহত কিন্তু মীন ৰাশি জাতক জাতিকাসকলে সাৱধানতা অৱলম্বন কৰিব লাগিব একে সময়তে নিজৰ বুদ্ধি আৰু বিবেচনাৰে কাম কৰিলে এই মাহত আপুনি সফল হ'ব বস্তুগত আৰাম আপোনালোকৰ এই মাহত বৃদ্ধি পাব কথা বতৰাত কোমলতা বজাই ৰাখিব লাগিব পৰিয়ালৰ সদস্যসকলৰ লগত আপোনালোকে সম্প্ৰীতি বজাই ৰাখক বুজাবুজি আপোনালোকে ৰাখিব ঘৰখনৰ মানুহখিনিৰ লগত ভাল হ'ব বিশেষকৈ এই মাহত আপোনালোকে আত্মবিশ্বাস কমি যাবলৈ একেবাৰে নিদিব বুলি কৈছে আৰু সংযত জীৱনশৈলী গ্ৰহণ কৰক বুলি কৈছে অনুকূল ফলাফল দেখিব পিতৃ মাতৃৰ সৈতে সম্পৰ্ক ভাল হৈ থাকিব আপোনালোকৰ সামাজিক স্থানৰ প্ৰতি সজাগ হ'ব এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল হ'ব প্ৰেমৰ ক্ষেত্ৰত অলপ সংঘাত পৰিহাৰ কৰিব লাগিব ভাল হ'ব ল'ৰা ছোৱালীৰ অগ্ৰগতিৰ বাবে পিতৃ মাতৃয়ে বিশেষকৈ অলপ গৌৰৱ অনুভৱ কৰিব আদালতৰ গোচৰত বিশেষ অগ্ৰগতি কিছু আপোনালোকৰ কম আছে গতিকে আইনী কিছুমান সমস্যাৰ ক্ষেত্ৰত কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলে এই জানুৱাৰী মাহটোত সাৱধান হ'ব লাগিব স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি থাকিব বুজাবুজি থাকিব বুলি কৈছে এই মাহত ধৰ্মীয় কাম কাজৰ আপোনালোকে আয়োজন কৰিব পাৰে অনুকূল ফলাফল দেখিব ব্যৱসায়ত উৎখান পতনৰ সন্মুখীন হ'ব নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি এই মাহটোত বহুত বেছি গুৰুত্ব দিব সেই অনুসাৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব অন্য এটা ৰাশি হৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে এই জানুৱাৰী মাহটো 2026 চনৰ জানুৱাৰী মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে দীৰ্ঘদিনীয়া কিছুমান সমস্যা আপোনালোকৰ শেষ হ'ব বুলি কৈছে অন্ত পৰিব ইতিবাচক দৃষ্টিভংগী বজাই ৰাখিব লাগিব আপোনালোকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব আপোনালোকৰ পৰিয়ালত এক সুখী আৰু আনন্দ পৰিৱেশ বিৰাজ কৰিব নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক আৰু চিন্তাশৈলী আচৰণ কৰক বুলি কৈছে অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক মাহৰ আৰম্ভণিতে ভাই ভনীৰ লগত ভাল সহযোগিতা হ'ব যদিও শেষৰ সম্পৰ্কত বিশেষকৈ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে নতুন ঘৰ বাহন কিনাৰ সপোন কিছু লোকৰ পূৰণ হ'ব বুলি কৈছে নতুন ব্যৱসায় ষ্টাৰ্ট কৰাৰ বাবে এই মাহটো আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে পিতৃ মাতৃৰ পৰা সুখ অলপ কমি যাব পাৰে তেওঁলোকৰ পৰা যি ধৰণৰ ছাপোৰ্ট বিচাৰিব সেইখিনি ক্ষেত্ৰত সিংহ ৰাশি জাতক জাতিকাসকলে আশা কৰা ধৰণে নাপাব পাৰে বুলি কৈছে গতিকে নিজৰ ওপৰত ডিপেণ্ড আপোনালোকৰ হওক আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰিব গতিকে বিবেচনাৰে কাম কৰিব লাগিব নিজৰ সামাজিক স্থানৰ প্ৰতি কিন্তু এই মাহত অলপ সচেতন হওক বুলি কৈছে বিশেষকৈ জানুৱাৰী মাহৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ শৈক্ষিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত কিবা এটা সমস্যা হ'লে শিক্ষাগুৰু বা জনাশুনা মানুহৰ পৰা পৰামৰ্শ লওক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিন্তু ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখক নহ'লে বিশ্বাসটো কমিলে সন্দেহে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে মাহৰ শেষৰ ফাললৈ আপোনালোকৰ শত্ৰুবোৰ অধিক সক্ৰিয় হ'ব পাৰে গতিকে সচেতন হ'ব লাগিব কিন্তু আপোনালোকৰ আত্মবিশ্বাসে তেওঁলোকক পৰাস্ত কৰিব পাৰিব বিশেষকৈ বিবাহিত লোকসকলে নিজৰ বৈবাহিক জীৱনৰ স্বামী স্ত্ৰীৰ মাজত অৰ্থাৎ আপোনালোকৰ নিজৰ মাজত বিশেষকৈ ভাল সম্বন্ধ আপোনালোকে বজাই ৰাখিবলৈ সক্ষম হ'ব সাধাৰণতে আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হ'ব আপোনালোকে ধৰ্মীয় কাম কাজৰ প্ৰতিও আগ্ৰহী হ'ব বুলি কৈছে ব্যৱসায়িক পৰিস্থিতি অনুকূল হ'ব আৰু কামবোৰ সুন্দৰভাৱে আপোনালোকে বিশেষকৈ পৰিচালনা কৰি ব্যৱসায়ত আগবাঢ়ি যাব পাৰিব আৰ্থিক লাভৰ আপোনালোকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে এই মাহটোত আপোনালোকৰ সকলোৰে জানুৱাৰী মাহটো ভালদৰে পাৰ হওক ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে কন্যা ৰাশি লোকসকলৰ বাবে এই জানুৱাৰী মাহটো আপোনালোকৰ অগ্ৰগতি আগবাঢ়ি যোৱাৰ বাবে এটা ভাল সময় কেৰিয়াৰত অগ্ৰগতি দেখিব ব্যৱসায়ত আপোনালোকে ভাল এটা মুনাফা লাভ কৰিব বুলি কৈছে কিন্তু আৰম্ভণিৰ সময়খিনিত অলপ কিছু অসুবিধা আহিব পাৰে কিন্তু আপোনালোকৰ বুদ্ধিমান আপোনালোকৰ যি পৰিকল্পনা আপোনালোকৰ যি টেলেণ্টৰ জৰিয়তে সেই সমস্যাখিনি সমাধান কৰিবলৈ সক্ষম হ'ব বা সফলতা লাভ কৰিব কিছু লোকৰ বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে
কিন্তু মাজে মাজে স্বাস্থ্যজনিত সমস্যা এই মাহত আপোনালোকৰ হ'ব পাৰে আৰু তাৰ বাবে আপোনালোকৰ খৰচ পাতিও আপোনালোকৰ হৈ থাকিব, গতিকে অলপ ধ্যান ৰাখিব লাগিব। এই মাহত সঞ্চয়ৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে। বস্তুগত আৰাম বৃদ্ধি পাব। সংগীত আৰু মনোৰঞ্জনৰ প্ৰতি আগ্ৰহ বাঢ়িব। কাকো অন্ধভাৱে বিশ্বাস কৰিব নালাগে এই জানুৱাৰী মাহটোত, কিন্তু মনত ৰাখিব লাগিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই ক্ষেত্ৰত। ভাই ভনীৰ লগত ইতিবাচক সম্পৰ্ক বজাই ৰাখক, বিপদে আপদে আপোনালোকক লগ দিব বুলি কৈছে। সাহস আৰু ধৈৰ্য আপোনালোকে বজাই ৰাখিলে জানুৱাৰী মাহটোত আপোনালোকে অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। বিশেষকৈ পিতৃ মাতৃৰ সৈতে সমন্বয় বজাই ৰাখক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। এই মাহত নিজৰ সামাজিক স্থানৰ প্ৰতি সচেতন হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলে ইতিবাচক ফল দেখিব, পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। একে সময়তে এই মাহত প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখক। বিশেষকৈ বিবাহিত লোকসকলে শিশুৰ সৈতে বা নিজৰ ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটাব লাগে, তেওঁলোকৰ সুবিধা অসুবিধাখিনিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত সুখ আৰু সম্প্ৰীতি বাঢ়িব এই মাহত। ঘৰুৱা জীৱনত বিশেষকৈ আপোনালোকৰ আগ্ৰহ বাঢ়িব। ঘৰুৱা সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি মনোনিৱেশ কৰিব। ঘৰখনৰ মানুহখিনিৰ মাজত যি ধৰণৰ ভুল বুজাবুজি সেইখিনি অন্ত পেলাব বুলি কৈছে এই মাহত। ব্যৱসায় আপোনালোকৰ সুন্দৰভাৱে আগবাঢ়ি যাব। ব্যৱসায়ত নতুনত্ব আনিবৰ বাবে চেষ্টা কৰিব আৰু বিভিন্ন কৰ্মসংস্থাপনত থকা সকলৰ এই মাহত কিন্তু মনোবল বৃদ্ধি পাব, কনফিডেন্স বাঢ়িব, আত্মবিশ্বাস আপোনালোকৰ বাবে এই মাহটো যথেষ্ট বৃদ্ধি পাইছে। সেই অনুসাৰে কন্যা ৰাশি জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰতো ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব বুলি কৈছে। অন্যটা ভাগ্যশালী ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ এই আৰম্ভণি মাহটো অৰ্থাৎ জানুৱাৰী মাহটো সুখ আৰু প্ৰগতি মাহ বুলি কৈছে। আপোনালোকৰ জীৱনসংগীৰ সৈতে মাজে মাজে কিছু মতানৈক্য হ'ব পাৰে, বিবাহিত লোকসকলে ধ্যান ৰাখিব, যাৰ ফলত বৈবাহিক সুখত অলপ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। কিন্তু এই মাহত বন্ধুসকলে আপোনালোকক সহায় কৰিব। আপুনি সঞ্চয় কৰাতকৈ বস্তুগত সম্পদৰ বাবে অধিক ধন খৰচ কৰাৰ সম্ভাৱনা আছে এই মাহত, গতিকে অপ্ৰয়োজনীয় খৰচৰ পৰা কিন্তু আঁতৰি থাকিব লাগিব ধনু ৰাশিৰ জাতক জাতিকাসকলে। নিজৰ কথাবোৰ, নিজৰ কামবোৰ যিমান পাৰে বুদ্ধিমান ৰূপে আপোনালোকে ব্যৱহাৰ কৰক, কাম কৰক আৰু কঠোৰ শব্দৰ পৰা আঁতৰি থাকক। মাহৰ শেষৰ ফালে ভাই ভনীৰ সৈতে সহযোগিতা ইতিবাচক হৈ থাকক। পিতৃ মাতৃৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ ভালদৰে কৰিব, কিন্তু শেষলৈকে তেওঁলোকৰ মন আন কামতো বিচৰণ কৰিব পাৰে, কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগিব। ৰোমান্টিক সম্পৰ্কত পাৰ্থক্য থাকিব পাৰে, অৰ্থাৎ প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে ধৈৰ্য আৰু বিশ্বাস কিন্তু আপোনালোকে এই মাহত বজাই ৰাখিবলৈ চেষ্টা কৰক। শত্ৰুৰ পৰা কিন্তু সাৱধান হ'ব লাগিব এই মাহত, কিন্তু মনত ৰাখিব স্বামী স্ত্ৰীৰ মাজত কিছু সমন্বয়ৰ অভাৱ হ'ব পাৰে, গতিকে যোগাযোগ আৰু সংযম ব্যৱহাৰ কৰক। ব্যৱসায়ীসকলে নিজৰ যি পৰিস্থিতি উন্নতি আৰু নতুন সুযোগ দেখিব। এই মাহটো নিয়োজিত লোকসকলৰ বাবে বহুত বেছি শুভ হ'ব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত স্থিতি শক্তিশালী হ'ব আৰু জ্যেষ্ঠ বিষয়াসকলৰ পৰা তেওঁলোকে ছাপোৰ্ট, যি ধৰণৰ সমৰ্থন, যি ধৰণৰ প্ৰশংসা লাভ কৰিব লাগে সেইখিনি লাভ কৰিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব ধনুৰাশিৰ জাতক জাতিকাসকলে। আপোনালোকৰ সকলোৰে 2026 চনৰ এই জানুৱাৰী মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। অন্য এটা ভাগ্যশালী ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও 2026 চনৰ এই জানুৱাৰী মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে। আপোনালোকৰ বহু অন্য এটা ভাগ্যশালী ৰাশি হৈছে এই মাহৰ মাজভাগত স্থবিৰ হ'ব পাৰে কিছু, কিন্তু মনোবল আপোনালোকে উচ্চ কৰি ৰাখিব লাগিব। আত্মীয়ৰ লগত আপোনালোকৰ কিছু সৰু সৰু মতানৈক্য হৈ থাকিব পাৰে, কিন্তু মাহৰ শেষলৈকে পৰিস্থিতি অনুকূল হ'ব। গুৰুত্বপূৰ্ণ কামবোৰ যিমান পাৰে সম্পূৰ্ণ কৰিবৰ বাবে এই মাহত চেষ্টা কৰিব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ প্ৰতি কিন্তু এই মাহত কিন্তু ধ্যান ৰাখিব লাগিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। পেটৰ বিষ মাজে মাজে আপোনালোকৰ হ'ব পাৰে, শৰীৰৰ বিষ আদি ৰোগৰ পৰা সাৱধান হ'ব লাগিব। মানসিক কিছু অশান্তি বিশেষভাৱে গুৰুত্ব নহ'ব, কিন্তু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত শাৰীৰিক যি আপোনালোকৰ পৰিশ্ৰম সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। নিজৰ শৰীৰটোৰ প্ৰতি, নিজৰ দেহাটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। পুৰণি সম্পত্তি ক্ৰয় কৰিবলৈ হয়তো খৰখেদাকৈ ঘূৰি ফুৰিব নালাগিব পাৰে বুলি কৈছে। আপোনালোকৰ আৰ্থিক অৱস্থাত কোনো বিশেষ নেতিবাচক প্ৰভাৱ নপৰে যদিও অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আঁতৰি থাকিব লাগে। অপ্ৰয়োজনীয় খৰচৰ পৰা কিন্তু বৃষ ৰাশিৰ জাতক জাতিকাসকলে আঁতৰি থাকিব লাগে, গতিকে ধৈৰ্য ধৰি কাম কৰিব লাগিব। যদি আপুনি এজন ব্যৱসায়ী, তেন্তে আপোনালোকৰ ব্যৱসায়ত এটা প্লেনিঙৰ প্ৰয়োজন আছে। গঠনমূলকভাৱে আগুৱাই নিবলৈ চেষ্টা কৰক। যিকোনো ডাঙৰ সিদ্ধান্ত আপোনালোকে যিমান পাৰে চিন্তা কৰিহে ল'ব লাগিব। চিন্তা নকৰাকৈ যিকোনো ডাঙৰ সিদ্ধান্ত ল'ব নালাগে। ব্যৱসায়ত লোকচান হ'ব পাৰে, নহ'লে আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিমান পাৰে আপোনালোকে আৱেগিকতা, ইম'শ্যনত যিকোনো আপোনালোকে সিদ্ধান্ত ল'ব নালাগে। বৈবাহিক জীৱনতে হওক বা আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতে হওক, আৱেগিকতা পৰিহাৰ কৰক আৰু ইজনে সিজনৰ অনুভৱক সন্মান কৰক। কোনো ধৰণৰ প্ৰভাৱত জীৱনসংগীৰ লগত কোনো ধৰণৰ কাজিয়া একেবাৰে নকৰিব। কাজিয়া কৰিলে আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো নিগেটিভ ফালে ঢাল খাব পাৰে, বেয়া চিটুৱেশ্যন আহিব পাৰে, গতিকে ধ্যান ৰাখিব। বুদ্ধিমান ৰূপে আগবাঢ়িলে আপোনালোকৰ সম্পৰ্ক আপোনালোকৰ বহুত বেছি আগতকৈ ভাল হ'ব আৰু মানুহে আপোনালোকক প্ৰশংসা কৰিব বুলি কৈছে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে এই জানুৱাৰী মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে। গুৰুত্বপূৰ্ণ কামত অপ্ৰয়োজনীয় পলম হোৱাৰ সম্ভাৱনা আছে, কিন্তু মাজে মাজে অলপ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিলে বহুত বেছি ভাল হ'ব। খং নিয়ন্ত্ৰণ কৰি খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকিব লাগে।
নিজৰ কামত আনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগে। একে সময়তে কৈছে যে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ কিছু সমস্যাৰ বাবে অলপ অশান্তি পাব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। মাজে মাজে আপোনালোকৰ কাহ চৰ্দিৰ দৰে জ্বৰ আদিৰ দৰে সমস্যাবোৰ আপোনালোকক দেখা দিব পাৰে, গতিকে ধ্যান ৰাখিব। ভাল আৰু সুষম আহাৰ গ্ৰহণ কৰিব লাগিব আৰু নিয়মিতভাৱে প্ৰাণায়ামৰ অভ্যাস কৰক। আপোনালোকৰ চলি থকা যি আৰ্থিক যি প্ৰচেষ্টা আপোনালোকক এই মাহত ভাল ফল দিয়াৰ সম্ভাৱনা দেখা পোৱা গৈছে। একে সময়তে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব এই মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। কৰ্মৰ ক্ষেত্ৰত যিমান পাৰে পৰিকল্পিতভাৱে কাম কৰিলে আপোনালোকৰ লাভ হ'ব। আপোনাৰ সামৰ্থ্য অনুসৰি আপোনালোকক কামৰ বিষয়ত বিৱৰণ দিয়াত আপুনি মনোনিৱেশ কৰক। কামখিনি আপোনালোকে কাৰোবাৰ হেঁচাত পৰি নকৰিব, গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। আৱেগ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। সঠিকভাৱে আপোনালোকে নিজৰ যি পৰিকল্পনা ভাল কামত ইউজ কৰিলে নিশ্চয়কৈ এই জানুৱাৰী মাহৰ পৰা আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই মাহত কিন্তু আপোনালোকৰ প্ৰেম জীৱনতে হওক বৈবাহিক জীৱনতে হওক কিছু ব্যক্তি আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত অলপ সংযম বা সাৱধান হ'ব। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। সকলোৰে জানুৱাৰী মাহটো ভালদৰে পাৰ হওক। মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহি থকা দিনবোৰ ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক, বছৰটো ভালদৰে পাৰ হওক। 2026 চনটো আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।